Hello everyone and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel Learn English with Sakiloloi স্বাগতম জনালো। মই আজিৰ ভিডিঅ'টো স্পেশালি গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্স দিয়া সকলো ক্যান্ডিডেটলৈ মোৰ এই নোটিছ। আমি সকলোৱে গম পাওঁ যে যোৱাকালি অৰ্থাৎ 28 জুলাই তাৰিখে কিছুদিন পূৰ্বে গুৱাহাটী ইউনিভাৰ্চিটি B.Ed এন্ট্ৰেন্স এক্সামৰ মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল, কিন্তু আমি বহু অপেক্ষাৰ অন্তত একোৱেই নাপালো, মানে মেৰিট লিষ্ট নাপালো। সো তাৰ পিছতে মই অলপ সময় আগতে এটি নোটিছ পালো jobassam.in মাধ্যমত। ইয়াত কোৱা হৈছে it is for information of all heads of the college institutions affiliated under Guwahati University that GU B.Ed set 2025 provisional result will be declared on 1st of August. This has the approval of the competent authorities of Guwahati. তাৰ মানে হল অহা 1 আগষ্টত ঘোষণা কৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ B.Ed পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল। সো ইয়াতে আৰু এটা পোষ্টপনমেণ্ট হল গুৱাহাটী ইউনিভাৰ্চিটি B.Ed এন্ট্ৰেন্স এক্সামৰ যেটো মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল, হেইটো আকৌ এবাৰ চেঞ্জ হল, পোষ্টপনমেণ্ট কৰা হল। সো আশা কৰো যে অহা ইংৰাজী 1 আগষ্ট তাৰিখে এই যে মেৰিট লিষ্ট আছে এইটো ওলাই যাওক, তাৰে কামনা কৰিলো। আৰু যদি ভিডিঅ'টো ইনফৰমেটিভ লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে অলপ যেটো টেন্সড এটা মোমেন্ট আছে হেয়াৰ পৰা উদ্ধাৰ হ'ব পাৰে। বহুতে পেনিক হৈ আছে, মোক মেছেজ কৰি আছিল কেতিয়া দিব। তাৰ পিছত কমেন্টত কৈ আছিল, সো হেইবোৰৰ পৰা যাতে আমি অলপ মুক্ত হওঁ। থ্যাংক ইউ and thank you for watching.